হেল্ল' ভিউৱাৰ্ছ দ্য হাফিজৰ নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনালোক সকলোৱে চিনি পায়। হুজাই জিলাৰ এজন আইআইটিয়ান হিচাপে পৰিচিত, যিজন আইআইটিয়ান, একমাত্ৰ আইআইটিয়ান যি সাংবাদিকতাও কৰি আছে। এইটো অসমৰ সংবাদ মাধ্যমত চাগে প্ৰথমজন ব্যক্তি। তেওঁৰ পৰা আমি তেওঁৰ আইআইটিৰ জীৱন, শৈশৱৰ জীৱন, স্কুলীয়া জীৱনৰ পৰা আদি কৰি বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এই অনুষ্ঠানত স্বাগতম জনাইছো। Thank you. Privileged to be here. মই যদিও ইমান ইণ্টাৰেষ্টেড নহয় ইণ্টাৰভিউ দিয়াত, সাধাৰণতে মই ইণ্টাৰভিউ লওঁ সঁচা কথা, কিন্তু তোমাৰ প্ৰতি থকা মোৰ মৰম আৰু তোমাৰ প্ৰতি থকা মোৰ ৰেচপেক্ট, যিটো মিউচুৱেল ৰেচপেক্ট আছে, সেই ৰেচপেক্টৰ কাৰণে মই তোমাক মানা কৰিব পৰা নাই। থেংক ইউ। এনিৱে, প্ৰিভিলেজ টু বি হিয়াৰ। আইআইটি কৰি আহি সংবাদ জগতত কেনেকুৱা প্ৰথম আৰম্ভ কৰিলে বা সাংবাদিকতাত কেনেকুৱা ইণ্টাৰেষ্ট আহিল? আইআইটি সাধাৰণতে ইঞ্জিনিয়াৰিঙৰ এটা কোৰ্চ। বহুত কিবা কিবি ভাবে আইআইটি কৰিলে এনেকুৱা এটা কৰিব লাগিব, কিবা এটা বিশেষ ধৰণৰ কাম কৰিব লাগিব, বহুতে ভাবে তেনেকুৱা। কিন্তু মই কৈ দিওঁ, মই আইআইটিত থাকোঁতে আমাৰ ডিৰেক্টৰ আছিল পি চক্ৰৱৰ্তী। তেওঁ কৈছিলে এবাৰ যে বিং ইন আইআইটিত থকাৰ পিছত কি হয়, আইআইটিয়ে তোমাক এনেকুৱা নহয় যে তোমাক এটা ৰেষ্ট্ৰিক্টেড পথ বনাই দিয়ে, তুমি এইটোৱে কৰিব লাগিব, এনেকুৱা নহয়। আইআইটিত গ'লে আইআইটিয়ে তোমাৰ ব্ৰেইন যিটো বা তোমাৰ যিটো ভিজন আছে, তোমাৰ দৃষ্টি আছে, সেইটো মুকলি কৰি দিয়ে। চাৰিওফালে তুমি ভাবিব পৰা, ইফালে সিফালে ভাবা, বিভিন্ন ধৰণে ভাবা, বস্তুবোৰ এনালাইজ কৰা, সেইটো এটা কেপাচিটি দিয়ে। গতিকে আইআইটি পাছ আউট হ'লেই যে তুমি ইঞ্জিনিয়াৰিং কৰিব লাগিব তেনেকুৱা একো নহয়। চ' আৰু মই একেবাৰে যে এনেকুৱা একো কৰাও নাছিলোঁ তেনেকুৱা নহয়। মই আইআইটিৰ পৰা পাছ আউট হোৱাৰ পিছত মই টিচিঙত আছিলোঁ, তাৰপিছত মই কনচালটেঞ্চি কৰি আছিলোঁ। এতিয়াও মই কনচালটেঞ্চিৰ লগত জড়িত। সাংবাদিকতা ইজ নট এ প্ৰফেশ্যন, মোৰ কাৰণে প্ৰফেশ্যন নহয়, এইটো এটা পেশ্যন। মই কোনোবা এজন ভাল মানুহৰ লগত, চেলিব্ৰিটি এজন মানুহৰ লগত মই তেওঁৰ মিডিয়া কনচালটেণ্ট হিচাপে কিছুদিন কাম কৰিছিলোঁ। তেতিয়া মই মিডিয়াৰ লগত অলপ যোগাযোগ হয়। আৰু ইয়াৰ আগতে while I was studying in my engineering degree, bachelor degree, মই তেতিয়াৰ পৰা ইণ্টাৰভিউবিলাক চাওঁ। বিশেষকৈ মই শেখৰ গুপ্তাৰ এটা ইণ্টাৰভিউ প্ৰগ্ৰাম কৰে, ৱাক এণ্ড টক, সেইটো মই চাওঁ। সেইকাৰণে তেতিয়াৰ পৰা এটা সাংবাদিকতাৰ ক্ৰীড়া বুলি যিটো কয় আমাৰ মানে শ্লেঙত, সেই ক্ৰীড়াটো আছিল, কিন্তু কৰিব নোৱাৰিছিলোঁ বিভিন্ন তাগিদাৰ কাৰণে। বাট যেতিয়া মই কনচালটেঞ্চি জব কৰিলোঁ, মই টিচিং কৰিলোঁ, আৰু এটা সময় আহিল কভিডৰ পিছত বস্তুবিলাক অলপ মই আজৰি পালোঁ। তেতিয়া মোৰ এজন ফ্ৰেণ্ড মুস্তাক চৌধুৰী, তেওঁ 25 yearsৰ এক্সপিৰিয়েঞ্চ আছে সাংবাদিকতাত। তেওঁৰ লগত মই আলোচনা কৰোঁ প্ৰায়। তেওঁক মই কওঁ যে ইটছ এ নাও এজ অফ ডিজিটেল জাৰ্নেলিজম, হি ইজ ইন প্ৰিণ্ট মিডিয়া, ষ্টিল তেওঁ প্ৰিণ্টত আছে। গতিকে তেওঁক মই সদায় কওঁ আপুনি ডিজিটেল ষ্টাৰ্ট কৰক। আৰু তেওঁ বস্তুটো ষ্টাৰ্ট কৰিছিল, আৰু তেওঁৱে ক'লে বোলে তুমি এটা পাৰ্ট হোৱা, ইউ শুড বি মানে পাৰ্ট অফ দিছ চেনেল। আৰু তেনেকৈ মই পাৰ্ট হৈ গ'লো, আৰু এতিয়া বাছ চলি আছে আৰু এনেকুৱা। মানে আপুনি মানে ডাইৰেক্টলি সাংবাদিকতা কৰিম বুলি তেনেকুৱা কোনো নাই, মানে আল্টিমেটলি ক'বলৈ গ'লে নিজৰ এজন বন্ধুক মানে সহায় কৰিবলৈ বা দুইজনে মিলি এটা চলাবলৈ, তেনেকুৱা কি মানে? সহায় বুলি নকওঁ মই, এইটো আমাৰ জইণ্ট এটা ইনিচিয়েটিভ, দুইজনে মিলি এটা। আজিকালি এটা ষ্টাৰ্টআপৰ যুগ, ষ্টাৰ্টআপ মানুহে কৰে। আৰু স্পেচিয়েলি সাংবাদিকতাৰ ক্ষেত্ৰত কি হৈছে, ডিচেন্ট্ৰেলাইজ হৈ গৈছে। মানে আপুনি সাংবাদিকতাটো প্ৰফেচনেলি কৰা নাই, জাষ্ট এটা নিজৰ এটা মানে নিচা বা পেশন বা শখ বুলি তেনেকুৱা লৈছে। ইণ্টাৰেষ্ট। আৰু মই সেইটো কৈছিলোঁ, সাংবাদিকতা আজিকালি ডিচেন্ট্ৰেলাইজ হৈ গৈছে। কোনোবাই দিল্লীত বহি বা গুৱাহাটীত বহি কৰিব পাৰিব তেনেকুৱা নহয়, ডেমক্ৰেটাইজ হৈ গৈছে। সেইকাৰণে কোনোবাই এতিয়া সৰু সৰু চহৰৰ পৰা কৰি আছে, মোৰ ফ্ৰেণ্ড আৰু মই ইয়াৰ পৰা কৰি আছোঁ এটা ষ্টাৰ্টআপ, ভাল চলি আছে। বাছ দেখা যাওক কি হয়। আচ্ছা, আপুনি আইআইটি ক'ৰ পৰা কৰিছিলে? মই আইআইটি খড়গপুৰ, ইণ্ডিয়াৰ আটাইতকৈ পুৰণা আইআইটি, আটাইতকৈ ডাঙৰ আইআইটি। আইআইটি খড়গপুৰৰ কথা আমি বহু শুনিছো। আইআইটি খড়গপুৰত ডাঙৰ ডাঙৰ বিখ্যাত ৰাজনীতিবিদ বা এণ্টাৰপ্ৰেনাৰ সকলে তাতে পঢ়িছিল। সেই ঠাইত, সেই মানে ইউনিভাৰ্চিটিত আপুনি কেনেকুৱা এডমিশ্যন পালে? এইটো মোৰ ড্ৰিম আছিল একচুৱেলি। মই আইআইটি যোৱাৰ মোৰ স্কুল লাইফৰ ড্ৰিম আছিল চামহাও।
হৈ গৈছিল, গম নাপাওঁ কেনেকুৱা, কোনোবাই মোক কৈ দিছিল এনেকুৱা IIT বুলি কিবা বস্তু আছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি। তেতিয়াৰ পৰা মই ভাবো তেতিয়া আপুনি টাৰ্গেট লৈ লৈছে যে মই আইআইটি খড়গপুৰতে এডমিশ্যন নাই খড়গপুৰ নহয়, মই যাব লাগে বাছ আইআইটিটো কৰিব লাগে, IIT খড়গপুৰ বুলি তেনেকুৱা নাই, নাই আছে। খড়গপুৰ নহয়, মোৰ IIT এবাৰ যাব লাগে। 5খন IIT এতিয়াতো বহুত হৈ গ'ল, আগতে 5 নে 7খন আছিল। মই ক'ৰবাত যাব লাগে IIT-ত। তো যেতিয়া মোৰ হেৰি আহিল, মই এন্ট্ৰেন্স দিলো, গেট বুলি এটা এক্সাম হয়, মোৰ অল ইণ্ডিয়া ৰেংক 57 আছিল এৰস্পেচ ডিপাৰ্টমেণ্টত। মই এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ, মই IIT বম্বেত দিলো, মই IIT মাদ্ৰাজত দিলো, খড়গপুৰত দিলো। আৰু খড়গপুৰত মোৰ ভাল লাগিল বিকজ পায়ো গ'লো তাত, অল্ডেষ্ট IIT। আৰু এৰস্পেচ সকলো IIT-ত নাই, কেৱল IIT বম্বে, মাদ্ৰাজ আৰু খড়গপুৰত আছে বোলা। সেইকাৰণে মই মানে খড়গপুৰ, আৰু ঘৰৰ পৰা ওচৰত, বেংগল কালচাৰটো অলপ মিলা জুলা কালচাৰ অসমৰ লগত, সেইকাৰণে মই গ'লো IIT খড়গপুৰত। আইআইটি কৰাৰ পাছত আকৌ শুনিলো আপুনি কিবা পাইলটৰ কিবা তেনেকুৱা কিবা কৰিছিলে নেকি আপুনি? মই একচুৱেলি কি হয়, মোৰ এটা পেশ্যন আছিল যে মোৰ ডিগ্ৰী থাকিব, বিভিন্ন ধৰণৰ ডিগ্ৰী থাকিব, মই ডিগ্ৰী বহুত কেইটা ডিগ্ৰী থাকিব, মোক সেইটো হয়তো পচিবল নহ'ল মোৰ কাৰণে। মই সিমান গিফ্টেড টেলেণ্টেড নহয় যে মোৰ বহুত ডিগ্ৰী থাকিব, কিন্তু মোৰ এটা ইচ্ছা আছিল যে বিভিন্ন ধৰণে মই কিবা কিবি কৰিম। সেইকাৰণে মই ইঞ্জিনিয়াৰিং যেতিয়া কৰিছিলো, মোৰ পাইলট হোৱাৰ সপোন আছিল তেনেকুৱা কিবা? সপোন আছিল। বাট মই কৈ আছো, সেইটো বিটেক কৰি থাকোঁতে মই চেন্নাইত মই BSc কৰিছো মেথমেটিক্সত। তাৰপিছত মই ভাবিলো পাইলট, মোৰ এতিয়াও মানে সেইটো পেশ্যন আছে ক'ৰবাত ফ্লাই কৰাৰ। এতিয়াও মই এখন প্লেন উৰি গ'লে মোৰ মানে বহুত কিবা এটা ফিল হয়, আৰু মোৰ সেইটো পাইলট কৰাৰ মোৰ বিৰাট মানে ইচ্ছা যিটো আছে। সময়ত মানে নৰ্মেল সাধাৰণ মানুহসকলে মানে প্লেইনত আজিও বহুত ভাল ভাল মানুহ এনেকুৱা আছে যিবোৰ বহু বছৰৰ পৰা ট্ৰেভেল কৰি আছে, তথাপিও প্লেইনত উঠাৰ পাছত কিবা এটা তেনেকুৱা ভয় লাগে। হয়, সেই সময়ত আপুনি মানে ফ্লাইট চলাবলৈ চিন্তা কৰিছে? সেইটো একচুৱেলি তুমি যিটো কৈছা সেইটো সঁচা কথা, কিন্তু মানুহৰ এটা পেশ্যন বুলি বস্তু আছে, যিজন মানুহৰ পেশ্যন হয় সেইটোৰ কাৰণে মানুহে প্ৰাণ দিবলৈ প্ৰস্তুত, মানে হেৰি থাকে, ৰেডি থাকে। কাৰোবাৰ যদি প্ৰেম হয়, এজন ল'ৰাৰ যদি ছোৱালীৰ লগত প্ৰেম হয়, সেই প্ৰেমৰ কাৰণে ল'ৰাজনে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ প্ৰস্তুত থাকে। বহুতে আৰু বহুত পেশ্যন মানুহ এডভেঞ্চাৰ কৰে, বাইক চলাই হিমালয়ত গুচি যায়, মাউণ্ট এভাৰেষ্টত নিজৰ প্ৰাণক মানে ৰিস্কত লৈ। মোৰ তেনেকুৱা ফ্লাইং যিটো আৰু পাইলট হোৱাৰ যিটো সপোন আছিল, সেইটো মোৰ ভেৰি ভেৰি ক্ল'জ টু মাই হাৰ্ট। এইটো মোৰ ফাৰ্ষ্ট প্ৰেম, প্ৰথম প্ৰেম, আৰু এতিয়াও মোৰ প্ৰথম প্ৰেম। সেইটো মোৰ প্ৰথম প্ৰেম। এতিয়াও ক'ৰবাত বুকুত খুন্দা মাৰে, মই ফ্লাইটত গ'লে পাইলট দেখিলে মোৰ বুকুত খুন্দা মাৰে। বাট চামহাও কিবা ইনচিডেণ্ট কাৰণে, কিবা কিবি হোৱাৰ কাৰণে, বিশেষ কিবা অসুবিধা হোৱাৰ কাৰণে মই সেইটো মানে আল্টিমেট মই এক প্ৰকাৰ এতিয়া ক্লোজ কৰি দিলে নেকি সেই চেপ্টাৰটো, নে আকৌ কিবা সপোন আছে আগতে? আছে বিলকুল আছে। সপোনটো মৰালৈকে থাকিব, ক'ৰবাত সপোন আছে এখন ডাঙৰ বয়িং চলাম, হেৰি কৰাম। কিন্তু আই ডোন্ট নো, এই যে দিব মোৰ ফিটনেছ দিব নাই মই গম নাপাওঁ, কিন্তু চাওঁ কি হয়। সপোন কাৰণে সকলোবোৰ সপোন যদি তোমাৰ পুৰা হৈ যায়, তেতিয়া তোমাৰ জীৱনৰ যিটো আনন্দ সেইটো নোহোৱা হৈ যায়। গতিকে এটা সপোন থকা ভাল, যিটো হয়তো কেতিয়াবা কৰিব নোৱাৰিম, কিন্তু সেইটো থকা ভাল, টাৰ্গেট এটা থকা ভাল। শৈশৱ কালৰ আৰু স্কুলীয়া জীৱনৰ কথা মানে জানিব বিচাৰিছো। মানে মোৰ হোম টাউনৰ পৰা কৰিছো, ডুবুগাৰ পৰা। মই স্কুল তাৰ পৰা কৰিছো। স্কুলিং ৱাজ গুড। তেতিয়া মানে স্কুলীয়া জীৱনৰ পৰাই আপোনাৰ সপোন আছিল নেকি যে আইআইটিত পঢ়িব, নে তেতিয়া IIT পাইলট? মই একচুৱেলি মই কনফিউজ গাই, এতিয়াও মই কনফিউজ গাই, মই কি কৰিম নকৰিম সেইটো সদায় মোৰ এটা কনফিউজন থাকে। ষ্টিল মই যদি কওঁ, এতিয়াও মই ক'ৰবাত মই কনচালটেঞ্চি জব কৰি আছো। মই KSC-ত কেতিয়াবা মই আজৰি সময়ত আহোঁ, ঠিক সেইদৰে ইফালে সিফালে মই সদায় এটা কনফিউজ গাই। স্কুল লাইফটো মই কনফিউজ, মই এইটো কৰিম নে সেইটো কৰিম, এইটো কৰিম নে সেইটো কৰিম। মই ইঞ্জিনিয়াৰিং কৰিম, মই পাইলট হ'ম, এনেকুৱা মোৰ আছিল। মই এৰস্পেচ ইঞ্জিনিয়াৰিং কৰিবই লাগিব, মই পাইলটো হ'ব লাগিব, এনেকুৱা এটা। গতিকে দুইটাই আছিল, মোৰ টাৰ্গেট আছিল স্কুল লাইফৰ পৰা মোৰ। আচ্ছা, মই এটা বস্তু জানিব বিচাৰিছো, কাৰণ এই টপিকত মোৰ নলেজ নাই। মানে এৰস্পেচ ইঞ্জিনিয়াৰিং আৰু আইআইটি দুইটা কমপ্লিটলি ডিফাৰেন্স নাই, মই কৈ দিওঁ। নে এইটোৰ লগত কিবা কানেকশ্যন আছে? এৰস্পেচ ধৰি লোৱা BA এটা ডিগ্ৰী আছে, বেচেলৰ অফ আৰ্টছ, হয় নহয়? BA BSc তুমি BA তুমি হোজাই কলেজৰ পৰা কৰিব পাৰিবা, তুমি নং কলেজৰ পৰা কৰিব পাৰিবা, তুমি কটন কলেজৰ পৰা কৰিব পাৰিবা। ঠিক সেইদৰে তুমি দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিব পাৰিবা। ঠিক সেইদৰে ইঞ্জিনিয়াৰিং আছে, এটা কোৰ্চ আছে। BA যেনেকুৱা ইকনমিক্স মেজৰ, পলিটিকেল মেজৰ আছে, ইঞ্জিনিয়াৰিঙতো বেলেগ বেলেগ চাবজেক্ট আছে। এৰস্পেচ আছে, মেকানিকেল আছে, কেমিকেল আছে। সেইদৰে মই এৰস্পেচ ইঞ্জিনিয়াৰিং কৰিছো। আৰু IIT হ'ল এই যে মই ক'লো, যেনেকুৱা হোজাই কলেজ, নং কলেজ, দিল্লী ইউনিভাৰ্চিটি, ঠিক সেইদৰে ইঞ্জিনিয়াৰিঙৰ আটাইতকৈ বেষ্ট ইনষ্টিটিউট বুলি ইণ্ডিয়াত কোৱা হয় IIT। আৰু সেই কেইখনমান IIT আছিল, এতিয়া বহুত হ'ল। মই যোৱাৰ আগত বা কেইবছৰমান আগলৈকে 7খন আছিল, আৰু তাৰে এখন আছিল IIT খড়গপুৰ, আৰু আটাইতকৈ ভাৰতৰ
আৰু পুৰণা IIT হ'ল IIT খড়গপুৰ আৰু মই ইয়াত কৈ দিওঁ তোমাৰ ভিউৱাৰ্ছৰ কাৰণে IIT খড়গপুৰৰ এটা ইতিহাস আছে IIT খড়গপুৰ যিখন ঠাইত বনোৱা হৈছে সেইখন আছিল হিজলি ডিটেনশ্যন কেম্প ইংৰাজে ভাৰতীয় যিসকল মুক্তিযোদ্ধা আছিল সেইসকলক তাত নি ভৰাই থৈছিল হিজলি ডিটেনশ্যন কেম্প হিজলি জেলত আৰু ভাৰত স্বাধীন হোৱাৰ পিছত নেহেৰুৱে ক'লে য'ত আমাক ইংৰাজীয়ে ভৰাই থৈছিল তাৰ পৰা আমি ভাৰতৰ বিকাশৰ যাত্ৰা আৰম্ভ কৰিম সেইকাৰণে তেওঁ তাতেই ভাৰতৰ প্ৰথমখন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT খড়গপুৰ তাত স্থাপন কৰিলে আপোনাক ৰাষ্ট্ৰপতিয়ে কিবা এখন চিঠি লিখিছিল আপোনালৈ এই বিষয়টো কি আছিল অকনমান দৰ্শকসকলক ৰাষ্ট্ৰপতি মানে কি ডক্টৰ APJ আব্দুল কালাম বহুতে সেই সময়ত ডক্টৰ APJ আব্দুল তেওঁ কালাম তেতিয়া ৰাষ্ট্ৰপতি আছিলে ৰাষ্ট্ৰপতি আছিল বহুতে চিঠি লিখে তেওঁ ৰিপ্লাই কৰে আৰু মোৰ এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ যোৱাৰ এটা কাৰণ হ'ল ডক্টৰ কালামৰ মই কিতাপ পঢ়িছিলোঁ উইংছ অফ ফায়াৰ ইগনাইটেড মাইণ্ডছ মই সকলোকে এতিয়াও কওঁ যিসকল মই কেতিয়াবা স্কুলত যাওঁ কলেজ যাওঁ লেকচাৰ দিওঁ সকলোকে কওঁ এই দুখন কিতাপ ডক্টৰ কালামৰ এই দুখন কিতাপ পঢ়া সকলোৰে বাবে প্ৰয়োজনীয় উইংছ অফ ফায়াৰ আৰু উইংছ অফ ফায়াৰ পঢ়ি মোৰো সেই পাখি মেলি গৈছিল আৰু কালামৰ এটা বাক্য আছিল উইংছ অফ ফায়াৰ when I came out as a graduate aeronautical engineer from Hindustan Aeronautics Limited সেই বাক্যটো গম নাপাওঁ কিবা এটা শক্তি দিছিল মোক সেই সপোন দিছিল প্ৰেৰণা দিছিল আৰু মোৰ সপোন আছিল মই ডক্টৰ কালামৰ দৰে হ'ম এৰোস্পেচ ইঞ্জিনিয়াৰ হ'ম এৰোনটিকেল ইঞ্জিনিয়াৰ হ'ম ইঞ্জিনিয়াৰটো হৈ গ'লো বাট কালামৰ দৰে হ'ব নোৱাৰিলোঁ সেইটোতো বেলেগ কথা ডক্টৰ কালাম ইজ কালাম সেইকাৰণে মই তেওঁ যদি ৰাষ্ট্ৰপতি আছিল মানে এক প্ৰকাৰ তেওঁ আপোনাৰ আইডিয়েল হিচাপে আছিলে ষ্টিল এতিয়া মই তেওঁৰ কিতাপ পঢ়িলে তেওঁখন কিতাপ আছে ইনডমিটেবল চ'ল গাইডিং কিবা এটা আছে গাইডিং চ'ল নে পাহৰি গ'লো মই কিতাপবিলাক এতিয়াও পঢ়িলে মোৰ এনেকুৱা লাগে মই ধ্যানত আছো স্পিৰিচুৱেল মানুহ যে ধ্যানত বহে ন ধ্যানত বহে কৰবাত আকৌ নতুনকে নিজে নিজকে মানে এটা ইয়ং বুলি ফিল হয় বা কিবা এটা লাইফত মই মোটিভেশ্যন পুৰা মোৰ চিন্তাধাৰা গোটেইবিলাক সলনি কৰি দিয়ে সেইবোৰ বস্তু মই আজিকালি সেইবোৰ নপঢ়ো কাৰণ মোৰ লাইফ পুৰা চেঞ্জ হৈ গ'ল মোৰ মেটেৰিয়েলিষ্টিক হৈ গ'ল সেইকাৰণে এইবিলাক বস্তু একবাৰ কি কমে ইটছ এ ডিফাৰেণ্ট ৱৰ্ল্ড এইটো মই এক্সপ্ৰেছ কৰিব নোৱাৰো এনেকুৱা সেইকাৰণে ডক্টৰ ৰাষ্ট্ৰপতি কালাম তেওঁ ৰাষ্ট্ৰপতি হৈ থাকোঁতে মই তেওঁক চিঠি লিখিছিলোঁ বহুত বস্তুবিলাক লিখি তেওঁক কিবা কিবি লিখিছিলোঁ মই একজেক্টলি মন নাই মই তেতিয়া মানে ফেক্স যোগে লিখিছিলে নে বাই পোষ্ট আচ্ছা বাই পোষ্ট হয় কিমান চনৰ কথা পাহৰি গ'লো একজেক্টলি 2006 তেওঁ ৰিপ্লাই কৰিছিল ৰিপ্লাই কৰি এটা সেন্টেন্স আছিল তেওঁৰ ইউ শুড নট এলাউ ইউৰ প্ৰব্লেমছ টু বিকাম ইউৰ মাষ্টাৰ তুমি তোমাৰ সমস্যাবিলাকক তোমাৰ গৰাকী হ'বলৈ নিদিবা সেইটো আছিল আৰু আপুনি বৰ্তমানে কি কৰি আছে নৰ্মেলি তো আপুনি কেচি নিউজত এইটোতো আপোনাৰ পেশন হিচাপে কৰি আছে প্ৰফেশনালি আপুনি বৰ্তমানে কিবা মই একচুয়ালি মই এইবিলাক প্ৰাইভেটে ৰাখো বহুত ক'ব নিবিচাৰো তুমি যেহেতু জানিব বিচাৰিছা আৰু বহুতে মোক সুধিও থাকে মোকো মানে একচুয়ালি বহুতে সুধিছে আপোনাৰ ইন্টাৰভিউ লোৱাৰ আগতে একচুয়ালি মই দুইজনৰ লগত কথা পাতিছিলো মানে আপোনাৰ আইআইটিৰ বিষয়টো আৰু ৰাষ্ট্ৰপতিৰ বিষয়টো মানে বহুতে মোক সুধিছে যে এই বিষয়ে তুমি লগতে খুঁজছে কি কৰে ৰাজিবুল ভাইক এবাৰ সুধিবাচোন সেইটোৱে মই কওঁ মানে দুটা বস্তু আছে এটা হ'ল কি কাম কৰে আৰু তুমি ইনকাম কেনেকৈ কৰা সেইটো দুটা বেলেগ বস্তু ইনকামটো নালাগে অৱশ্যই কাম মানে এটা মানুহৰ ইচ্ছা থাকে বোলে ৰাজিবুলে আইআইটি কৰি আহিছে এতিয়া কি কৰি আছে এনে দেখা পাও ফুৰি থাকে কেচি নিউজত মানুহৰ এটা ইচ্ছা আছে বহুতৰ আপোনাৰ প্ৰতি এটা আছে মই সিমান কথা মই ডিটেইলছত নাযাওঁ কিন্তু মই কনসালটেন্সি জব কৰি আছো আৰু মই আইটিৰ পিছত পঢ়াইছিলো ইয়াৰ পিছৰ পৰা মই কনসালটেন্সি কৰি আছো কনসালটেন্সি কি ধৰণৰ কনসালটেন্সি সেইটো মই ইমান ডিটেইলছত নাযাওঁ বাট মই কনসালটেন্ট হিচাপে আছো আৰু মিডিয়া কনসালটেন্ট কেতিয়াবা ৰিসাৰ্চ কনসালটেন্ট কেতিয়াবা আচ্ছা আপুনি আৰু বিজনেস কনসালটেন্ট ভাল ৰাইটাৰ মই কেইবাটাও এইবিলাক প্ৰফেশনাল মানে আপোনাৰ লিখনি পঢ়িছো মানে যিটো সময়ত আজিকালি ইণ্ডিয়ান এক্সপ্ৰেছ টাইমছ অফ ইণ্ডিয়াটো লিখিবলৈ ইমান নহয় তেতিয়া আপুনি ইন্টাৰনেশনাল দুই এখন সাগে মেগাজিনত আৰু ইটো লিখে নাই এইবিলাক বাদ দিয়া এইবিলাক সামথিং না মই লিখনি পঢ়িছো যোৱা নাই বাট আপুনি সাগে নৰমালি লিখিছে কিন্তু মই লিখনি পঢ়িছো মোৰ মই কম এটা বস্তু ডক্টৰ কালামৰ সেইটোৱে মই ডক্টৰ কালামৰ কথা কম ডক্টৰ কালামে এখন অনলাইন মেগাজিন ষ্টাৰ্ট কৰিছিল তো মই তাতে এটা আৰ্টিকেল লিখিছিলো দ্য ডে when I didn't know what I knew এনেকা টাইপৰ কিবা এটা হেৰি আছিল তো সেইটো মই এতিয়াও স্ক্ৰীনশ্বট মাৰি ৰাখিছো মোৰ আপোনাৰ কেইবাটাও লিখনি আছে আৰ্টিকেল এটা আছিল মোৰ ফটো আছিল লগত ডক্টৰ কালামৰ আৰ্টিকেল আৰু ডক্টৰ কালামৰ ফটো একেলগে মোৰ আৰু ডক্টৰ কালামৰ আৰ্টিকেল সেই অনলাইন মেগাজিনত পাব্লিছ হৈছিল সেইটো এতিয়াও সেইবোৰে মোক আনন্দ দিয়ে কি লাইফ ইজ
set of memories, সেইটো এটা মেমৰি, মোৰ বহুত ভাল মেমৰি। মই চাগে একমাত্ৰ ব্যক্তি যিজনে তাৰ বেলেগৰ ইণ্টাৰভিউ লৈ থাকে, আৰু আজি প্ৰথম চাগে মই যে আপোনাৰ ইণ্টাৰভিউ মই Maybe the last also. Maybe the last. I'm not interested. মই ভাল নালাগে নিজৰ বিষয়ে ইমান কৈ, বহুতে ভাল পায়। Actually আমি গম পাওঁ আপুনি ক'ব নিবিচাৰে, কিন্তু মোক বহুতে মোৰ চিনাকি আত্মীয়সকলে প্ৰায় সময় এইটো সুধি থাকে, কাৰণ আপোনাৰ প্ৰতি এটা মৰম আৰু ভাল পোৱা আছে বহুতৰ, কিন্তু সকলোৱেতো আপোনাক ডাইৰেক্টলি সুধিব নোৱাৰে। কেতিয়াবা সেইটো মই কৈ দিওঁ, মই অলপ কৈ দিওঁ। বহুতে কয় মানে কি কৰে কি নকৰে, কি কৰিব লাগে, সেইটো মই কৈ দিওঁ। You should work smartly, you should act smartly. Then you will not have many problems like social or societal or maybe financial even. You should work smartly. সেইটোৱে কম মই। You make some strategic investment, you work very smartly. তেতিয়া কি হ'ব, তুমি যদি ব্ৰেইন লগাই কাম কৰা, কম কামত তুমি বেছি মানে ফল পাবা, এফিচিয়েন্টলি কৰিব পাৰিবা। সেইটোৱে ৱৰ্ক স্মাৰ্টলি। সেইটোৱে মই মানে আৰু এটা কৈ দিওঁ মাজতে যে ৰাজিবুল আলম ভাই মানে কেৱল হোজাই জিলাতে নহয়, অসমৰ বিখ্যাত লোকৰ লগত ভাল চিনাকি সম্পৰ্ক আছে, যিটো সময়ত আমি যেনেকুৱা মৃণাল তালুকদাৰ বা আৰু দুই এজন জ্যেষ্ঠ সাংবাদিক আছে নেশ্যনেল লেভেলৰ। এইটো মোৰ ক্ৰেডিট নহয়, এইটো তেওঁলোকৰ ক্ৰেডিট, মোক মৰম কৰে। সেইটোৱে আপোনাৰো ক্ৰেডিট আছে, যিটো সময়ত আমি তেওঁলোকৰ মানে ভিডিঅ'বোৰ বা নিউজবোৰ আমি ইউটিউবত চাই এনেকুৱা মানে এটা ফিল লওঁ, আমিও তেওঁলোকৰ নিচিনা হ'ব পাৰিম নেকি কেতিয়াবা, বা তেওঁলোকৰ ওচৰত যাব পাৰিম নেকি। সেইটো সময়ত তেওঁলোকে ৰাজিবুল ভাইক কেতিয়াবা ফোন কৰে, মেছেজ কৰে, নকৰে। মই কৰিলে ৰিপ্লাই কৰে কেতিয়াবা কেতিয়াবা। নাই তেনেকুৱা একো নহয়, আমিও গম পাওঁ ভালকে। এইবোৰ বস্তু আপুনি কেনেকুৱা মানে মেনেজ কৰে? নেটৱৰ্কিং, ইটছ কল্ড নেটৱৰ্কিং। এইটো এটা ভাল পইণ্ট একচুৱেলি। মই সেইটো কৈ মানে প্ৰায় মানুহৰ এইটো থাকে, মানে Networking. এই মানুহজনৰ লগত কেনেকৈ আমি সম্পৰ্ক নেটৱৰ্কিং। ইউ শুড, তুমি কাৰোবাৰ ওচৰত গৈ আছা, ইউ শুড গো ইট ৱৰ্কছ। সেইটো কথা। তুমি কিবা কামত যোৱা, এনে যদি কাৰোবাক মিলিব যোৱা, ইউ আৰ গোয়িং এজ এ ফ্ৰেণ্ড। ফ্ৰেণ্ড গ'লে তোমাক ফ্ৰেণ্ড হিচাপে ট্ৰিট কৰিব। তুমি কিবা কামত যোৱা, তুমি নেটৱৰ্কিং কৰা, কমন যিবিলাক ইণ্টাৰেষ্ট আছে সেইবিলাক ৰেইজ কৰা, তেতিয়া নেটৱৰ্ক বনিব। কাৰোবাৰ চিনিয়ৰ বা কোনোবা চেলিব্ৰিটি টাইপৰ বা জ্যেষ্ঠ কাৰোবাৰ লগত মানে কথা পাতিবলৈ গ'লে বা মিট কৰিবলৈ বিশেষ কিবা টপিক এটা লৈ গ'লে ভাল, তেনেকুৱা নিছো। ইফ ইউ আৰ গোয়িং এজ এ ফ্ৰেণ্ড, তুমি ফ্ৰেণ্ড হিচাপে গ'লে ফ্ৰেণ্ড হিচাপে ট্ৰিট ফ্ৰেণ্ড হিচাপে আপোনাক ট্ৰিট কৰিব। সেইটোৱে। বাট যদি তুমি কিবা ভেলুজ লৈ যোৱা, তুমি কিবা ভেলু লৈ গ'লে, কাম নকওঁ মই, কিবা ভেলু লৈ গ'লে তো ভেলু হিচাপে, সেই হিচাপত আপোনাক ভেলু। আই ডোন্ট নো, মই এইবিলাক ক'বলৈ, আই ডোন্ট থিংক আই এম দ্য এবল পাৰ্চন, বাট ষ্টিল ইউ আৰ আস্কিং, ইটছ অকে। মই এতিয়া শেষ কৰাৰ আগত মই এটা প্ৰশ্ন কৰিম। তুমি ইমানখিনি মোক সুধিছা, মোৰ তুমি ইণ্টাৰভিউ চোৱা গোটেইবিলাক? 100% চাওঁ। মই আজিলৈকে যিমানখিনি ইণ্টাৰভিউ কৰিছে, মই নিজে কেইবাৰত লগতে আছিলো। মই ইণ্টাৰভিউ লোৱা আটাইতকৈ ভাল ইণ্টাৰভিউটো কৰোঁ। তোমাৰ দৃষ্টিৰে কোনটো বেছি ভাল? মানে আপুনি আজিলৈকে যাৰ ইণ্টাৰভিউ লৈছা, ভাল কোনটো ইণ্টাৰভিউ ভাল পাইছা, যিকেইটা দেখিছা তুমি? কেইবাটাও ইণ্টাৰভিউ দেখিছো, এতিয়া কোনটো ইণ্টাৰভিউ কম সেইটো মই নিজেও কনফিউজ লাগিছে, কাৰণ মানে এটা ভাল এটা বেয়া তেনেকুৱাতো নহয়, চবকেইটাই ভাল লাগিছিল। মই বিশেষ নিৰ্দিষ্ট এটা বুলি ক'ব নোৱাৰো, কাৰণ আপোনাৰ গোটেইকেইটা ইণ্টাৰভিউ, কাৰণ আপুনি যিবোৰ ইণ্টাৰভিউ কৰে এইটো বিশেষ স্পেচিয়েল থাকে, গম নাপাওঁ। তো এয়া আছিলে আমাৰ লগতে ৰাজিবুল আলম ভাই, IITian, যিজনৰ বিষয়ে একচুৱেলি ক'বলৈ গ'লে বহু দীঘলীয়া হৈ যাব ভিডিঅ'টো, গতিকে আমি কম সময়তে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিছো। আৰু যদি কোনোবাই এই বিষয়ত বা ৰাজিবুল আলম ভাইৰ বিষয়ত কিবা জানিবলৈ থাকে বা কিবা ইচ্ছুক থাকে, আপোনালোকে কমেন্ট বক্সত আমাক সুধিব পাৰে, বা ৰাজিবুল ভাই ব্যক্তিগতভাৱে চেষ্টা কৰিব ৰিপ্লাই দিবলৈ। মোৰ ভিডিঅ'টো ৰিপ্লাই দিবা, আমি নিজাভাৱীয়াকৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি ইয়াতে সমাপ্ত কৰিলো, ধন্যবাদ। থেংক ইউ।